নমস্কাৰ, সকলোৰে কুশল কামনা কৰিলোঁ। আজি ৰাজনীতি বিজ্ঞান শীৰ্ষক টপ 50 প্ৰশ্নৰে আপোনালোকৰ মাজলৈ মোৰ পাঠ্যক্ৰমত ৰূপা বৰা দাস। প্ৰথম প্ৰশ্ন, পলিচ শব্দটো প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? গ্ৰীকসকলে কৰিছিল আৰু পলিচ শব্দৰ অৰ্থ হ'ল ৰাষ্ট্ৰ। দ্বিতীয় প্ৰশ্ন, দি প্ৰিন্স নামৰ গ্ৰন্থখনৰ ৰচক কোন? মেকিয়া ভেলি। ৰাষ্ট্ৰ শব্দটো প্ৰথম এইখন গ্ৰন্থত ব্যৱহাৰ হৈছিল। আহিব পাৰে প্ৰশ্ন, ক'ত ব্যৱহাৰ হৈছিল ৰাষ্ট্ৰ শব্দটো? ৰাষ্ট্ৰৰ মূল উপাদান কেইটা? 4টা। সাৰ্বভৌমত্ব মানে কি? সৰ্বোচ্চ ক্ষমতা। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনা প্ৰস্তাৱক কি বুলি কয়? মহাভিযোগ বুলি কয়। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। সংবিধান সভাৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? 9 ডিচেম্বৰ 1946 চনত, মানে স্বাধীনতাৰ এবছৰ আগত। সংবিধানৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰশ্ন হ'ল, অস্থায়ী সভাপতি কোন? সচিদানন্দ সিংহ। সংবিধান খচৰা সমিতিৰ সভাপতিজন কোন? B.R. আম্বেদকাৰ। সংবিধানখন কেতিয়া গৃহীত হৈছিল? 1945 চনৰ 26 নৱেম্বৰত, আৰু সেই 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰা হয়। সংবিধান ৰচনাৰ বাবে কিমান বছৰ সময় লৈছিল? 2 বছৰ 11 মাহ 18 দিন সময় লৈছিল। সংবিধানৰ প্ৰস্তাৱনাটো কিমানতম সংশোধনী মতে সংশোধন কৰা হয়? 44তম সংশোধনী মতে সংশোধন কৰা হয়। পাছৰ প্ৰশ্নলৈ আহিছোঁ, 13 নম্বৰ। এক নাগৰিকত্বৰ ব্যৱস্থাৰ সূচনা আমাৰ সংবিধানলৈ কাৰ সংবিধানৰ পৰা ধাৰ কৰি আনিছে বা আৰ্হি তুলিছে? কানাডা আৰু ব্ৰিটেইনৰ সংবিধানৰ পৰা। ভাৰতীয় সংবিধানৰ আত্মা বুলি কাক কয়? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটোক সংবিধানৰ আত্মা বুলি কয়। ভাৰতীয় সংবিধানক কেইটা ভাগত ভাগ কৰা হৈছে? ভাৰতীয় সংবিধানক কেইটা অধ্যায়ত ভাগ কৰা হৈছে? 22টা অধ্যায়ত। নাগৰিকৰ কৰ্তব্যসমূহ কিমানতম সংশোধনী মতে সংশোধন কৰা হৈছে? নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ 42তম সংশোধনী মতে সংশোধন কৰা হৈছে। আৰু এই সংবিধানৰ ক'ত আছে বুলি সুধিলে কিমানতম অনুচ্ছেদত? 51 ক অনুচ্ছেদত আছে বুলি ক'ব ইয়াৰ ৰূপৰেখা। ভাৰতীয় সংবিধানৰ সংশোধনী পদ্ধতি কেইটা? 3টা। মৌলিক অধিকাৰ বিষয়টো ক'ৰ পৰা লোৱা হৈছে? মৌলিক অধিকাৰৰ বিষয়টো আমেৰিকা সংবিধানৰ পৰা লোৱা হৈছে, আৰু আমাৰ সংবিধানৰ ই 3য় অংশত আছে। প্ৰশ্ন হ'ল, মৌলিক অধিকাৰ কেইটা? মৌলিক অধিকাৰ 6টা। দিব পাৰে কোনটো অধিকাৰ মৌলিক অধিকাৰৰ পৰা বিলোপ ঘটোৱা হৈছে? সম্পত্তিৰ অধিকাৰটো বিলোপ ঘটোৱা হৈছে। আকৌ প্ৰশ্ন দিব পাৰে, মূল সংবিধানখনত কিমানটা অধিকাৰ আছে? মৌলিক অধিকাৰ, তেতিয়া লিখিব লাগিব 7টা, বৰ্তমান 6টা। সম্পত্তিৰ অধিকাৰক কিমানতম সংশোধনী মতে বাদ দিয়া হৈছে? সেইটো আহিব পাৰে 44তম সংশোধনী মতে। 6 ফ্ৰীডমছ কোনটো অনুচ্ছেদত আছে? অনুচ্ছেদ 193ত আছে। মৌলিক অধিকাৰৰ হাৰ্ট এণ্ড সোল বুলি কোনে কৈছিল? ডক্টৰ B.R. আম্বেদকাৰে কৈছিল। আৰু কোনখিনিক কোৱা হয়? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক এইখিনিকে হাৰ্ট এণ্ড সোল বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, 24 নম্বৰ প্ৰশ্ন। কোনটো অধিকাৰক ভাৰতীয় আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে? ভাৰতীয় নাগৰিক আৰু বিদেশী নাগৰিকে। ধৰ্মীয় অধিকাৰ। ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হয়? 1950 চনৰ 26 জানুৱাৰীত। শোষণৰ বিৰুদ্ধে অধিকাৰ কিমান অনুচ্ছেদত আছে? শোষণৰ বিৰুদ্ধে থকা অধিকাৰখিনি 23 আৰু 24 নং অনুচ্ছেদত আছে। ভাৰতীয় সংবিধানত সৰ্বমুঠ কৰ্তব্য কেইটা? মৌলিক কৰ্তব্য 11টা। মৌলিক কৰ্তব্যসমূহ সাংবিধানিক আইন হিচাপে কিমান চনত মৰ্যাদা দিয়ে? 1976 চনত।
শিশুৰ শিক্ষাদানৰ মৌলিক কৰ্তব্য হিচাপে কিমান চনত গণ্য কৰে সংবিধান? 2002 চনত আৰু 86তম সংশোধনী মতে। বিদেশত বাস কৰাটো মৌলিক অধিকাৰ হয়নে নহয়? ভাৰতীয় সংবিধানৰ নিৰ্দেশক নীতিসমূহ কিমান অনুচ্ছেদত আছে? কিমান নং? 36ৰ পৰা 51 নং অনুচ্ছেদত আছে নিৰ্দেশক নীতিসমূহ আৰু 4ৰ্থ খণ্ডত। আৰু ক'ৰ পৰা লৈছে নিৰ্দেশক নীতিসমূহ? আয়াৰলেণ্ডৰ পৰা আৰ্হি লোৱা হৈছে। নাগৰিকৰ পৰা নাগৰিকত্ব কোনে বঞ্চিত কৰিব পাৰে? আমাৰ নাগৰিকত্বটো আমাক কোনে বঞ্চিত কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে। সংবিধান সংশোধন পদ্ধতি ক'ত বৰ্ণনা কৰা আছে? সংবিধান যে সংশোধন কৰা হয় এইটো কোনটো অনুচ্ছেদত বৰ্ণনা কৰা হৈ আছে? সংবিধান সংশোধন কৰা কেনেকৈ কৰিব পাৰি কি কথা এইখিনি 368 নং অনুচ্ছেদত আছে। এইখিনিয়ে আছিল আপোনালোকৰ কাৰণে পলিটিকেল সায়েন্সৰ টপ 50 কুৱেশ্যন। আশা কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আৰু ভাল পাইছে, প্ৰয়োজনীয় বুলি ভাবিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোক উৎসাহিত কৰে আৰু নতুন নতুন প্ৰশ্নলৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।